নমস্কাৰ, মই সবিতা কলিতা আৰু মাজেগাঁও 1 নম্বৰ মাজেগাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ মই সদস্য পদৰ প্ৰাৰ্থী আৰু জনসাধাৰণৰ মানে অত্যন্ত মৰম আৰু বিশ্বাস আৰু গোটেই মহিলাখিনি ওলাই আহি মোক মানে সদস্য পদৰ প্ৰাৰ্থীৰ কাৰণে যেতিয়া কৰিলে আৰু আমাৰ 3 নম্বৰ ৱাৰ্ডটো আচলতে মহিলাৰ কাৰণেই আছিল। গতিকে মহিলাখিনিয়ে ধৰা মই মানে আগতে সামাজিক আৰু সাংস্কৃতিক দিশত মই জড়িত আছিলোঁ, কিন্তু এনেকৈ পঞ্চায়তৰ গোট খেলিম ভবা নাছিলোঁ। কিন্তু গোটেই ৱাৰ্ডৰ মানুহখিনিয়ে ইমানেই মৰম আৰু সাহস দিছে যে তেওঁলোকৰ মৰমত মানে মই খুব সাহসী হৈ মোৰ এই যাত্ৰাক মানে জয় যাত্ৰালৈ পৰিণত কৰাৰ বাবে ইচ্ছুক হৈ আগবাঢ়িলোঁ। ৰাইজৰ ওচৰত মই কোনো ধৰণৰ মিছা প্ৰতিশ্ৰুতি নিদিওঁ যে অমুক কৰিম তমুক কৰিম। ৰাইজে জনসাধাৰণে বিচাৰ কৰি যেতিয়া মোৰ যাত্ৰাটো জয় যাত্ৰালৈ পৰিণত কৰিব, সকলো আঁচনিৰ সফল ৰূপায়ণ, যোগ্যজন যেন বঞ্চিত হৈ ৰৈ নাযায় আৰু আমাৰ পঞ্চায়তত যিখিনি কাম আহে আমি গোটেইখিনিয়ে একগোট হৈ মিটিং আকাৰে কেনেকৈ কি কৰিলে ভাল হ'ব আলোচনা মৰ্মে ৰাইজৰ লগত আগবাঢ়িবলৈ মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। অকল প্ৰতিশ্ৰুতিয়ে নহয়, আচলতে গণতান্ত্ৰিক চৰকাৰ এখনত ৰাইজৰ কিমান ক্ষমতা এই ভোটটোৰ সময়ত সকলোৱে গম পায় আৰু ৰাইজেই মানে উচিত বিচাৰ কৰিব যে এইজন উচিত প্ৰাৰ্থী। আৰু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বহুত সাহস গোটাইছে। আমি সঁচাকৈয়ে তাৰমানে ভাগ্যৱান যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মানুহ হ'লোঁ আমি। আৰু পুৰণি সমষ্টিত তেওঁ কিমান উন্নতি কৰিছে মই নিজ চকুৰে দেখিছোঁ, কাৰণ পুৰণি সমষ্টিত মোৰ নিজৰ মানে ৰিলেটিভৰ বহুত মানুহ আছে। যেতিয়া গৈছিলোঁ তেতিয়া মই ভাবোঁ যে আমাৰ সমষ্টিত যদি এবাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া আছিল স্বাস্থ্যমন্ত্ৰী, আমি যদি পালোঁ হয় এখেতক। কিন্তু যেতিয়া মই ইয়াত বোৱাৰী হৈ আহিলোঁ আৰু মানে কি যেতিয়াই গম পালোঁ যে সমষ্টিৰ সাল সলনি হৈ আমাৰ মানে পশ্চিম গুৱাহাটী সমষ্টি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত হৈছে আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মানে নাগৰিক হ'ব পাই সকলোৱে ইমান সুখী অনুভৱ কৰিছোঁ। আৰু সেই আজিৰ মিটিংখনে আমাক যথেষ্ট সাহস দিছে। আৰু মানে বৰ্তমান আমাৰ অসমত বা চেণ্ট্ৰেলতো বিজেপি, অসমতো বিজেপি আৰু পঞ্চায়ততো বিজেপি চৰকাৰ হোৱাটো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান কৰি গৈছে। জনসাধাৰণ এনেকৈ ওলাই আহিছে মোৰ লগত, মই যথেষ্ট সুখী। আৰু মানে মোৰ যাত্ৰাক জয় যাত্ৰালৈ পৰিণত কৰিবলৈ গোটেই নতুন যুৱচাম ওলাই মোৰ প্ৰতিদ্বন্দ্বী বুলি মই কাকো ভবাই নাই। মানে কি সকলোৱে মোৰ লগত এনেকৈ ওলাই আহিছে যে মোৰ প্ৰতিদ্বন্দ্বী কোনোৱেই নাই, প্ৰায় নিষ্প্ৰভ বুলিয়ে ক'ব পাৰি। কাৰণ সকলোৱেতো বিজেপিয়ে বিচাৰিছে, বিজেপি চৰকাৰে বিচাৰিছে। গতিকে ৰাইজে বিচাৰিছে সদল বলে মানে সকলোৱে আগবাঢ়ি আহি অহা 7 মে' তাৰিখে এখন স্বচ্ছ আৰু নিকা সমাজ মানে উন্নতিশীল পঞ্চায়ত কৰাৰ কাৰণে নিৰ্বাচিত কৰাৰ কাৰণে আহি প্ৰথম মানে বিজেপিক ভোটদান কৰক আৰু সদস্য হিচাপে সূৰ্যৰ ছবিত সবিতা কলিতাক ভোটদান কৰক। মোক এই কাৰণেই ভোট দিব যে মই জনসাধাৰণৰ মাজৰ এজন সাধাৰণ মানুহ আৰু মই জনসাধাৰণৰ লগত সদায় মিলি আছিলোঁ। আৰু সাংস্কৃতিক দিশৰ ফালৰ পৰা হওক, সামাজিক দিশতো মই ইমান ধুনীয়াকৈ সকলোৰে লগত মিলি আছিলোঁ। তেওঁলোকৰ সাহসেই মোক যিহেতু আগবঢ়াই নিবলৈ ইচ্ছা কৰিছে, সেইকাৰণেই ভোট দিব। মই সাংস্কৃতিক দিশত আছিলোঁ অভিনয় ক্ষেত্ৰত আৰু এটা সময়ত মানে দক্ষিণ কামৰূপ ঠিক পাইছিলোঁ বুলিয়ে ক'ব পাৰি। বিভিন্ন কাৰণত বৰ্তমান অলপ আঁতৰি আছোঁ আৰু খুব সোনকালেই মানে দেখিব বহুত। আৰু এটা সময়ত মানে সদৌ অসম ভিত্তিত ব্ৰজনাথ শৰ্মা শ্ৰেষ্ঠ অভিনেত্ৰী আছিলোঁ। আজাৰা সভাঘৰত কামৰূপ জিলা ভিত্তিত শ্ৰেষ্ঠ অভিনেত্ৰী আছিলোঁ। ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেৰাহে 3বাৰ শ্ৰেষ্ঠ অভিনেত্ৰী আছিলোঁ। আৰু বাকী বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত এই বিহু কিবা কিবিত জড়িত হৈ থাকে। নাটকৰ সংলাপ আচলতে বহুদিনে বিৰতি হ'ল, তথাপিও এই মুহূৰ্তত মানে আগৰ কৰি যোৱা নাটকৰ সংলাপ অহা নাই, কিন্তু বৰ্তমান মনত মানে নিজেই ভাবি এটা সংলাপ নাটকীয় আকাৰত কৈ দিছোঁ। সেইটো হ'ল ৰাইজ
যদি আপোনালোকে উন্নতি বিচাৰে সঁচাকৈয়ে যদি উন্নতি বিচাৰে বিবেক ভোট প্ৰদান কৰি এখন স্বচ্ছ সমাজ গঢ়াত এখন নিকা পঞ্চায়ত গঢ়াত আৰু ৰাজ্য চৰকাৰতো এখন সবল মানে নেতৃত্ব থকা চৰকাৰ গঢ়াত ওলাই আহি সদলবলে 7 মে'ত ভোটদান কৰক আৰু তাৰ পিছতে গম পাব উন্নতিৰ জখলা কেনেকৈ জালুকবাৰী সমষ্টি ভগাই গৈছে।